হাজাৰ হাজাৰ চৰাইৰ এখন দলিচা পানীকাউৰী শামুক ভঙা পেলিকান আৰু বগলীৰ এক নয়নাভিৰাম দৃশ্য কোনো চিত্ৰশিল্পীৰ এখন কেনভাছ এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ এই মনোৰম দৃশ্যই আপ্লুত কৰিলে দেশ বিদেশৰ অগণন পৰ্যটকক সাধাৰণতে দেখা নোপোৱা এই দৃশ্যটোত একেলগে দেখা গ'ল হাজাৰৰো অধিক পানীকাউৰী পেলিকান শামুক ভঙা আৰু বগলীৰ জাক আমি এই দৃশ্য দেখুৱাইছোঁ আপোনালোকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে চাওক কি মনোৰম এই দৃশ্যাংশ যেন কোনোবা চিত্ৰশিল্পীৰ ৰং তুলিকা বোলাই অংকন কৰা এখন চিত্ৰহে তেনেকুৱা যেন অনুভৱ হয় দৃশ্যটো ভালকৈ নাচালে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ কহৰা বনাঞ্চলৰ দৃশ্য হাজাৰ হাজাৰ পক্ষী এইদৰে দেখিবলৈ পোৱা গ'ল কহৰা বনাঞ্চলত কালিৰ দিনটোত আমি এই দৃশ্য কাজিৰঙা বনাঞ্চলৰ ভিতৰৰ দৃশ্য কাজিৰঙা বনাঞ্চল কহৰাৰ আৰু তাত একেটা ফ্ৰেমৰ ভিতৰতে আমি দেখা পাইছোঁ যে বিভিন্ন বহুতো চৰাইৰ উপস্থিতি তাত আছে হাজাৰ হাজাৰ যি আমাক কৰ্মৰেণ্ট পানীকাউৰী বুলি কোৱা হয় পানীকাউৰীৰ উপস্থিতি তেওঁলোকৰ এক নান্দনিক দৃশ্য তাৰ লগতে আমি দেখা পাইছোঁ অপেন বিল ষ্টৰ্ক শামুক ভঙা পেলিকান আছে বগলী গতিকে এই নান্দনিক দৃশ্য কেৱল মাথোন কাজিৰঙাতেই ই সম্ভৱপৰ হৈ উঠে সেইকাৰণে দেশী বিদেশী পৰ্যটকসকলৰ সঁচাকৈ প্ৰথম পচন্দৰ স্থল কাজিৰঙা আৰু কাজিৰঙালৈ বিভিন্ন সেইকাৰণে বাৰ্ড ৱাচাৰৰ আগমন ঘটে যি কেৱল চৰাই নিৰীক্ষণ কৰিবলৈ কাজিৰঙালৈ আহে আৰু তেওঁলোকৰ বাবে এনে দৃশ্যসমূহ তেওঁলোকৰ বাবে অতি মনোৰম হৈ উঠে